যোৱাকালি আমি অপাৰেশ্যন সিন্দুৰৰ কথা পাতিলো য'ত আমাৰ পেহেলগামত হোৱা এটেক যেটোত আমাৰ 26 জন ভাৰতীয় নাগৰিকৰ হত্যা হৈছিল তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰিলে আৰু এই অপাৰেশ্যন সিন্দুৰত 9টা এনেকুৱা লোকেশন চুজ কৰা হৈছিল যিকিটা লোকেশন দুটা বিশেষ টেৰৰিষ্ট গ্ৰুপৰ ট্ৰেইনিং কেম্প আছিল বেস কেম্প আছিল এই 9টা বেস কেম্পৰ এটেকত বহুত কেইজন লোক নিহত হ'ল কিন্তু এই নিহত হোৱা লোকবিলাক অধিকাংশই আছিল টেৰৰিষ্ট এতিয়া ভাৰতে যেতিয়া লিটাৰেটৰি এটেক কৰিলে তেওঁ আমাৰ ভাৰতবৰ্ষৰ পৰা গিনা চুনা এইখিনি জেগাহে চিনাক্তকৰণ কৰি পেলাই তেওঁ আমাৰ ফালৰ পৰা এটেক হ'ল য'ত একচুয়ালি পাকিস্তান স্পন্সৰ্ড টেৰৰিষ্ট সকলে বসবাস কৰি আছিল বা ট্ৰেইনিং বা সেই সকলো ধৰণৰ প্ল্যানিং এইখিনি অঞ্চলৰ পৰা কৰি আহিছিল আৰু এইটো এটা সাকসেসফুল এটেম্প্ট হৈছিল কাৰণ কি টেৰৰিষ্ট অধিকাংশ টেৰৰিষ্টে নিহত হৈছিল কিন্তু এই অপাৰেশ্যন সিন্দুৰৰ ৰিটেলিয়েট কৰি পেলাই এটা পাকিস্তানৰ ফালৰ পৰা গুলি বাৰুদ আৰম্ভ হৈছে আমাৰ যেটো পাকিস্তানৰ আৰু ভাৰতবৰ্ষৰ যেটো লাইন অফ কন্ট্ৰোল আছে এই লাইন অফ কন্ট্ৰোলত আমাৰ সিজ ফায়াৰ ইতিমধ্যে বহুত আগৰে পৰা আমি দুইটা পক্ষই সিজ ফায়াৰ অৱলম্বন কৰি আহিছো কিন্তু সিজ ফায়াৰ বাৰে বাৰে ব্ৰেক কৰিছে পাকিস্তানে আৰু এইবাৰ আমাৰ ভাৰতবৰ্ষৰ জম্মু এণ্ড কাশ্মীৰৰ পুঞ্চ অঞ্চলত এবাৰ আকো এটেক হৈছে আৰু এই এটেকটো কৰিছে তেওঁলোকে শেলিংৰ সহায়ত এটা শেলিং আপোনালোকে শব্দটো বাৰে বাৰে শুনি থাকিব শেলিং মানে কি জানো হওক যেতে ডাঙৰ ডাঙৰ বন্দুকেৰে গুলি বাৰুদ ব্যৱহাৰ কৰে গুলি বাৰুদ বৰ্ষণ কৰা হয় তেতিয়া তাক শেলিং বুলি কোৱা হয় ই ডাঙৰ বোমাতকে যথেষ্ট সৰু হয় কিন্তু ডেফিনেটলি এটো হানিকাৰক হয় আৰু সেইভাবে আমাৰ ভাৰতবৰ্ষৰ 15 জনৰ অধিক নিৰীহ নাগৰিকৰ আৰু হত্যা হ'ল পাকিস্তানৰ দ্বাৰা আৰু 50 জনৰো অধিক মানুহ ইয়াতে আহত হৈছে আৰু এতিয়া লক্ষণীয় হ'ব যে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে কি কৰে কেনে ধৰণৰ ৰিটেলিয়েশ্যন দিয়ে এটা মন কৰিবলগীয়া কথা যে আমাৰ গোটেই বিশ্বৰ যিসমূহ আগশাৰীৰ দেশ আছে তেওঁলোকে এইখিনি সময়ত আমাৰ দুইটা পক্ষৰ মাজত যি বুজাবুজি আছে আৰু সেই বুজাবুজিৰ ক্ষেত্ৰত আমি কেনেকৈ ফুল স্কেল ওয়াৰ নোহোৱাকৈ আমি এটা ভাল বুজাবুজি আনিব পাৰো এইখিনি কথাত আমি লক্ষণীয় হ'ব কিন্তু এটা কথা ঠিক যে ভাৰতক যদি বাৰে বাৰে আটক কৰি থকা হয় ভাৰতীয় কিন্তু মৌনতা অৱলম্বন নকৰিব এটা ফুল ফ্লেজড ওয়াৰ যে আমাৰ আমি নিবিচাৰো তাৰ এটা বিশেষ কাৰণ আছে কাৰণ কি আমাৰ ভাৰতবৰ্ষখন আমিও হৈছে এখন নিউক্লিয়াৰ ষ্টেট পাকিস্তানো হৈছে এখন নিউক্লিয়াৰ ষ্টেট আৰু আমাৰ নিচে কাষতে আৰু এখন বৈৰী দেশ আছে হেখন হৈছে চাইনা হৈছে এখন নিউক্লিয়াৰ ষ্টেট আৰু যদি এখন ফুল ফ্লেজড ওয়াৰ মানে ফুল ফ্লেজড এখন যুদ্ধলৈ পৰিণত হয় এই নিউক্লিয়াৰ ওয়াৰফেয়াৰত যদি আমি গুছি যাওঁ তেনেহলে এটম বমৰ দৰে ভয়ানক বোমা বিস্ফোৰণো হ'ব পাৰে যেনেকুৱা যুদ্ধ আমি ওয়াৰ্ল্ড ওয়াৰ 2 দ্বিতীয় বিশ্ব যুদ্ধত দেখিবলৈ পাইছিলো আৰু দ্বিতীয় বিশ্ব যুদ্ধত যেতিয়া আমেৰিকাই জাপানৰ ওপৰত এই নিউক্লিয়াৰ বমৰ ব্যৱহাৰ কৰে তাৰ পিছৰে পৰা আমাৰ জাপানে এটা পিস পলিসি তেওঁলোকে অৱলম্বন কৰে তেতিয়াৰে পৰা জাপানৰ ফুল ফ্লেজড মিলিটাৰী তেওঁলোকে কমাই আনি বৰ্তমান সময়ত জাপানে নিজৰ সংবিধানৰ আৰ্টিকল 9ত এটো কথা উল্লেখ কৰিছে জাপানে যিকোনো ইন্টাৰনেশ্যনেল বা মানে আন্তঃৰাষ্ট্ৰীয় ডিসপিউট ভাল কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে কেতিয়াও যুদ্ধৰ সহায় নলয় দ্বিতীয় বিশ্ব যুদ্ধত হোৱা এই নিউক্লিয়াৰ বমৰ যেটো আমাৰ ইফেক্ট আছিল সেইখিনি আমি সকলোৱে অৱগত কিমান বেয়াকৈ হিৰোশিমা নাগাসাকি এই বোমা বিস্ফোৰণে জাপানক বহুত বছৰলৈকে ঘুনিয়া কৰি ৰাখিলে আৰু সেইভাবে বৰ্তমান সময়ত আমি সতৰ্ক হোৱা উচিত যে কেনে ধৰণে আমাৰ ভাৰতবৰ্ষৰ পৰা এই ৰিটেলিয়েটৰি এটেকস বিলাক আকৌ আমাৰ কৰা হয় বা আমি কেনে ধৰণে ৰিঅ্যাকচন কৰো আশা কৰিছো আপোনালোকে এই ভিডিওটো ভাল পালে আৰু কেনে ধৰণৰ ভিডিও মোৰ ফালৰ পৰা আপোনালোকে বিচাৰিব কমেন্ট সেকশনত জনাব